Welcome to my channel. You can learn. আজি ভিডিওটো শেষত এটা ইম্পৰ্টেন্ট অ্যানাউন্সমেন্ট আছে গতিকে তোমালোকে যাতে ভিডিওটো শেষলৈকে চোৱা যেহেতু কালি সানডে গতিকে মই কিবা এটা ইন্টাৰেষ্টিং কৰিম বুলি ভাবিছো তোমালোকে যদি সহযোগিতা আগবঢ়োৱা গতিকে ভিডিওটো লাষ্টত চাবা গোটেইখিনি দিয়া হৈ আছে এতিয়া চাও আমি আজি কি শিকিম সো ভয়েসৰ প্ৰেজেন্ট আৰু পাষ্ট কন্টিনিউয়াস আৰু এক্টিভ টু পেসিভ পেসিভ টু এক্টিভ কেনেকৈ কৰে ভয়েস সেইখিনি শিকিলো এতিয়া আৰু এটা কথা যে তোমালোকে ভিডিওটো কমপ্লিট চাবা আজি ভিডিওটো কমপ্লিট চাবা যে যোৱা ভিডিওবোৰ মই দেখিছো তোমালোকে কি কৰিছা একেবাৰে কম সময় চাই থৈছা কিছুমান হয়তো কমপ্লিট চাইছে কিন্তু বেছিভাগে কি কৰিছে ভিডিওটো অলপ চাই পেলাই কৈ দিছে তোমালোকৰ বাবে এইটো হয়তো 11-12 মিনিটৰ ভিডিও এটা হ'ব পাৰে কিন্তু এই 11-12 মিনিটৰ ভিডিও এটা বনাবলৈ বহুতখিনি সময় মোৰ খৰচ কৰিবলগীয়া হয় সেই সময়খিনি কেনেকৈ খৰচ হয় যে মই ভিডিওটো এডিটিং কৰিব লাগে আকৌ তোমালোকৰ পৰা আহা প্ৰশ্ন উত্তৰখিনি চাব লাগে আকৌ তাত লিখিব লাগে গতিকে বিভিন্ন ধৰণৰ কাম আছে এই কামখিনি কৰোঁতে প্ৰায় 2-3 ঘণ্টা মোৰ সময় লাগে ভিডিও এডিটিং কৰিবলৈ গতিকে সেই সময়খিনি যদি তোমালোকে মূল্য নিদিয়া তেন্তে মোৰ ভিডিও বনোৱাৰ কোনো মূল্যই নাথাকিব গতিকে মই তোমালোকক ৰিকুৱেষ্ট কৰিম যাতে ভিডিওটো কমপ্লিট তোমালোকে চোৱা গতিকে পলম নকৰাকৈ আহা ভিডিওটো ষ্টাৰ্ট কৰিছো প্ৰথমে চাই লওঁ প্ৰেজেন্ট কন্টিনিউয়াছৰ ষ্ট্ৰাকচাৰখিনি প্ৰেজেন্ট কন্টিনিউয়াছৰ এক্টিভৰ ষ্ট্ৰাকচাৰটো হ'ল subject plus am is are plus verb ing plus object এটা যদি পেসিভত কৰিম তেতিয়া কি হ'ব ষ্ট্ৰাকচাৰটো অবজেক্ট আগ লাগিব am is are এবাৰ থাকি যাব ইয়াতে উঠাই দিব নালাগে দেই প্লাস এতিয়া চাবা আগতে মই কৈছিলো যে সদায় ভাৰ্বৰ যেতিয়া আমি সেন্টেন্স এটা পেসিভ হলে আনিম তেতিয়া কি হৈ যাব ভাৰ্বৰ সদায় ভিত্তি হ'ব লাগিব ভাৰ্বৰ পাস্ট পাৰ্টিচিপল হ'ব লাগিব এই ভাৰ্বৰ পাস্ট পাৰ্টিচিপল যেতিয়া হ'ব তেতিয়া কিন্তু তাত আইএনজি লাগি থাকিব নোৱাৰে মানে এটা এক্সাম্পল হ'বা ইট এট ইটেন সো ইটেনৰ লগত যদি আইএনজি লাগি যায় কি হ'ব ইটেনিং মানে এনেকুৱা ডিকশনাৰীত শব্দ নাই গতিকে আমি কেনে ধৰণৰ শব্দ লিখিব নোৱাৰো গতিকে আইএনজিটো আমি নকৰাব নোৱাৰো সেইটো কি কৰিম এতিয়া হেতুৰ কাৰণে আমি ব্যৱস্থা কৰিছো কি ইয়াত বি লগাইছো বি লগত কি কৰিম আইএনজি লগাই দিম হলে এতিয়া আইএনজি টো বিউনিংৰ লগত বি লগত আইএনজি লগোৱাৰ ফলত কি হ'ল ইয়াৰ পৰা ভাৰ্ব বা আইএনজি টো গুচি গ'ল থাকি লগত ভাৰ্বটো এতিয়া ভাৰ্বটো আমি কি লৈ যাম ভাৰ্বৰ ভিত্তি ভাৰ্বৰ পাস কৰিছো লগত কি বহিব বাই বহিব আৰু লাষ্টত কি বহিব সাবজেক্ট হলে এতিয়া চাও আমি এটা এক্সাম্পল চাই লও এতিয়া মনকৰ আৰু বেছি ক্লিয়াৰ হ'ব এক্সাম্পলত প্ৰথমটো লৈছো I am eating rice এটা কি হ'ব রাইসটো আহিব আগলে এতিয়া এন্ডিং জাৰৰ কি হ'ব ৰাইজৰ লগত ইজ বহিব এটা কি কৰিম এই ইটৰ পৰা আইনজিলো কাটি পেলাই কিয় লগাম বি লগাম বি হয়লে এতিয়া আহিব ইটৰ ভাৰ্বৰ পাস্ট পাৰ্টিচিপল কি ইটেন হলে রাইস ইজ বিং ইটেন ক্লাস তোমাক লৈ দিছো বাই আই টু কি হ'ব দিয়া মি হলে আৰু এটা এক্সাম্পল চাই লও he is playing football এটা কি হ'ব ফুটবল টো আগত যেহেতু ফুটবল টো অবজেক্ট আছে এটো সাবজেক্ট এটো ভার্ব এটো অবজেক্ট এই অবজেক্টটো যেটো ফুটবল গতিকে আহিব কি আহিব ফুটবল আহিব ফুটবল ইজ এটো কি কৰিলো আইএনজি আহি পেলাই ক'ত লগাম ইয়াত being প্লে ভাৰ্ব পাস্ট পাৰ্টিচিপল কি হ'ব প্লেড হলে তাৰপিছত কি লাগিলে বাই আৰু লাষ্টত কি আছে আমাৰ সাবজেক্ট কি আছে হি গতিকে কি লাগি যাব হি হলে এতিয়া আমি এই দুটা এক্সাম্পল ক্লিয়াৰ কৰিলো এক্টিভ টু পেসিভ কৰিলো এতিয়া কৰিম আমি পেসিভ টু এক্টিভ কেনে কৰে এইটো চাম
এতিয়া আমি চাই লম পেসিভ টু অ্যাক্টিভ কেনেকৈ কৰে এতিয়া সব প্ৰথমতে কি আছে ইয়াত a poem is being written by him ইয়াত কি কৰিম এতিয়া আমি এই বাইটো উঠিব আৰু ইয়াত যেহেতু এমিজাৰ বহে প্ৰেজেন্ট কন্টিনিউয়াছত হেৰিটো আছিল আমাৰ স্ট্ৰাকচাৰ কি হয় এমিজাৰ বহে গতিকে এমিজাৰ বহাব নালাগে এবাৰ আৰু ইয়াত কি উঠিব এতিয়া আমি কি লগাইছিলো এক্সট্ৰাকে এবাৰ b2 লগাইছিলো b2 উঠি যাব আকৌ ৰিটেনৰ কি হৈ যাব এতিয়া v1 মানে ভাৰ্ব 1 হৈ যাব এটা সাউন্ড সেন্টেন্সটো কেনেকুৱা হয় কিন্তু আগলৈ আহিলে কি হ'ব এই তাৰপিছত কি হ'ব এই লগত ইজ লাগিব তাৰপিছত কি লাগিব এই আইএনজি টো আছে নাই আইএনজি টো ক'ত লাগিব আমি আইএনজি টো অকলে বহাব নোৱাৰিম গতিকে ভাৰ্বটো অকলে লাগিব ৰিটাৰ্নৰ কি হ'ব v1 টো কি হ'ব ৰাইট ক'লে ইয়েটা লাগে যদি কি হ'ব আমি যেতিয়া আইএনজি লগাম এটো ই উঠি যাব আৰু আইএনজি বহি যাব তোমালোকে কোনতে ভুল নকৰিবা ইটো উঠাই দিবা ইটো নবহিব ৰাইট থাকিলে ৰাইট w r i t যদি হয় তেতিয়া আইএনজি বহিব তেতিয়া ইটো উঠি যাব he is writing থাকিলে লাষ্টত a poem ফলে বুজি পাইছা তোমালোকে এতিয়া আমি past continuous or হেৰি কৰিব আমি কি চাম স্ট্ৰাকচাৰটো প্ৰথমে চাই লম past continuous or প্ৰথমে স্ট্ৰাকচাৰটো চাই লম সো এক্টিভিটি স্ট্ৰাকচাৰটো কেনেকুৱা থাকিব প্ৰায় past continuous আৰু present continuous or স্ট্ৰাকচাৰটো প্ৰায় সেমে খালি কাট কি বেলেগ হয় এন্ডিংছৰ ঠাইত ইয়াত past tense কি বহিব was হৈ বহিব লাগে চাও স্ট্ৰাকচাৰটো মই লিখিছো দিয়া subject plus was were plus verb ing plus object এটা হল অ্যাক্টিভ ভার্ব এটা বেসিক করলে স্ট্রাকচারটো কি হ'ব object plus was were কি হয় was were plus এতিয়া আগৰ ধৰণে কি কৰিছিল আমি যেনেকৈ প্ৰেজেন্ট কন্টিনিউয়াছত যেনেকৈ আইএনজি উঠাবলৈ বিং কৰিছিলো ইয়াতো কি হ'ব বিং হ'ব প্লাস আমাৰ ভাৰ্বৰ কি হ'ব আমি v3 তাৰ পাস পাৰ্টিসিপল প্লাস by প্লাস সাবজেক্ট বুজি পালানে এতিয়া আমি চাম আকৌ পাস্ট কন্টিনিউয়াছ এটা एग्जांपल চাই লৈছো I was reading a book এটা যেটা আমি এটা কি আছে সাবজেক্ট একো ভার্ব আছে আৰু এটা কি আছে অবজেক্ট আছে এতিয়া আমি যেতিয়া অবজেক্টটা আকলে কি হ'ব এই বুক এতিয়া ইয়াত কি আছে was বা were হয় হয় না এই বুক এটা এখন বুকৰ কথা কোৱা হৈছে গতিকে কি কৰিব was বহিব এই বুক was এতিয়া এইটো আইএনজি কাটিব লাগিব নাই আইএনজি কাটিব লাগিব কৰিব লাগিব ইয়াত কি হ'ব লাগিব being হলে was being আৰু এটা কি থাকিলে read reader past participle read হয় মানে আমাৰ এটো কি হয় এটো কি হ'ব read থাৰ্ড ফৰ্ম আৰু এটা কি হ'ব by আৰু I কি হ'ব পাছত বহিলে me হল ক্লিয়াৰ হল এটো আছে কৰবা এক্টিভ টু প্যাসিভ এতিয়া আমি প্যাসিভ টু এক্টিভ কেনেকৈ কৰিম এতিয়া চাই লম past continuous or passive to active কেনেকৈ কৰে ইয়াত ফাৰ্স্ট আছে a new এটো কি আছে অবজেক্ট আছে a new house a new house to object আৰু going to one p3 আৰু then to আছে subject আছে গতিকে আমি যেতিয়া them to আগলৈ আহিম তেতিয়া কি হৈ যাব they তাৰপিছত কি আহিব এই was were দুটালৈকে এটা বহিব they লগত আমি কি বহাব জানো were they were তাহলে তাৰপিছত কি আহিব এই v2 উঠি যাব থাকে কি আইএনজি থাকিলে এটা বুইল্টৰ v1 বহাব লাগিব বুইল্টৰ v1 মানে কি মানে বুইল্টৰ v1 কি হ'ব বুইল এটো বুইল এটা আইএনজি অপাৰেটৰ কি কল আইএনজি ৰ উপৰ বহি যাব ইয়াত বহি যাব বুইল্ডিং they were building তে কি হ'ব a new house আজি ক্লাস আমি ইয়াতে শেষ কৰিছো আজি আমি শিকিলো প্ৰেজেন্ট কন্টিনিউয়াস আৰু পাস্ট কন্টিনিউয়াছৰ এক্টিভ টু প্যাসিভ আৰু প্যাসিভ টু এক্টিভ
কেনেকৈ কৰে এতিয়া আহিছো মই কৈছিলো যে ভিডিওটোৰ লাষ্টত এটা ইম্পৰ্টেন্ট এনাউন্সমেন্ট কৰিম গতিকে আহিছো এই এনাউন্সমেন্টৰে যে ইম্পৰ্টেন্ট এনাউন্সমেন্টটো হ'ল যেহেতু অহা কাইলৈ দেওবাৰ গতিকে কি থাকিব এই ক্লাছ বন্ধ থাকিব আৰু সেইবাবে তোমালোকে কি কৰিব পাৰা নিজৰ ইন্টাৰেষ্ট অনুযায়ী ভিডিও বনাই মোলৈ পঠাব পাৰা সেই ভিডিও মই দেওবাৰে মানে অহা কাইলৈ কি কৰিম ভিডিও বনাই মানে যিমানটা ভিডিও আহে গোটেইখিনি একলগ কৰি তাত ভিডিও বনাই মোৰ চেনেলতে আপলোড কৰিম তোমালোকৰ ইন্টাৰেষ্ট হয়তো কাৰোবাৰ গানত থাকিব পাৰে ডান্সত থাকিব পাৰে বা কোনোবা কবিতা আবৃত্তি কৰিব পাৰা গতিকে এনেকুৱা কেটেগৰীৰ কিছুমান ভাল ভাল ভিডিও বনাই তোমালোকে দিব পাৰা আৰু এটা ইম্পৰ্টেন্ট কথা তোমালোকে যাতে ভিডিওটো শ্বুট কৰোতে মোবাইলটো পথালিকে ধৰা দীঘলীয়াকে নহয় পথালিকে এনেকে ধৰিবা পাছত কৰিবা আৰু ভিডিওটো বেক সাইডে যাতে কোনো ধৰণৰ সাউন্ড নাহে যে যোনটো সাউন্ড চলি থাকিব মানে গীত গোৱা বা কবিতা আবৃত্তি কৰা তেনেধৰণৰ যোনটো মানে হৈ থাকিব সেইটো কি হ'ব লাগিব গোটেইটো স্পষ্ট হ'ব লাগিব আৰু ভিডিওটো স্পষ্ট হ'ব লাগিব আৰু উন্নত মানদণ্ডৰ ভিডিও আহে ইয়াত ইনক্লুড কৰা হ'ব গতিকে তোমালোকে এই কামটো কৰিবা আৰু এটা কথা ইম্পৰ্টেন্ট যে তোমালোকে এই ভিডিওবোৰ গ্ৰুপত তোমালোকৰ স্কুলৰ গ্ৰুপত আপলোড নকৰিবা কিয়নো তাত বিভিন্ন শিক্ষামূলক কথা বাৰ্তা চলি থাকে গতিকে তাত এই ভিডিওবোৰ দিলে কি হ'ব অলপ পৰিৱেশটো নষ্ট হ'ব পাৰে গতিকে কি কৰিব পাৰা তোমালোকে মোৰ এই ভিডিওৰ ডেসক্ৰিপচনতে এটা লিংক দিয়া আছে হোৱাটছএপৰ ইউ কেন লাৰ্ণ হোৱাটছএপ গ্ৰুপ বুলি এটা লিংক দিয়া হৈছে সেই লিংকত ক্লিক কৰিলে তোমালোকক এটা গ্ৰুপত জয়েন কৰা হ'ব এই গ্ৰুপটোত জয়েন কৰিলে তোমালোকে তাত তোমালোকৰ ভিডিওবিলাক পোষ্ট কৰিব পাৰিবা আৰু বেলেগ বা তোমালোকে যদি অসুবিধা পোৱা কোনো ধৰণৰ তেতিয়া তোমালোকে কি কৰিব পাৰা মোক ডাইৰেক্টলি মোৰ নম্বৰত মোক ডাইৰেক্টলি তোমালোকে মোলৈ মেছেজ তোমাৰ ভিডিওবিলাক প্ৰেৰণ কৰিব পাৰা গতিকে এইটোৱে আছিল আজি ইম্পৰ্টেন্ট মেছেজ তোমালোকে এই কামটো সোনকালে দেওবাৰ 10টা বজাৰ আগতে ৰাতিপুৱা 10টা বজাৰ আগতে তোমালোকৰ ভিডিওবোৰ পঠিয়াবা এতিয়া তোমালোকক যোৱাকালি উঠা কুৱেশ্যনসমূহৰ এনসাৰ शीट দিয়া হ'ব আৰু তাৰ পিছতে যোনে যোনে মোৰ এটা ভুল হৈ গৈছিল যে কপি পেষ্ট কৰোঁতে 10টাৰ সলনি 9টা কুৱেশ্যন আহিছে আৰু তোমালোকে 9 আউট অফ 9 যোনে যোনে পাব তেওঁলোকৰ নাম আজিৰ ভিডিওত ইনক্লুড কৰা হ'ব আৰু অৱয়বত কুৱেশ্যন দিয়া হ'ব আজিৰ ভিডিওৰ প্ৰেজেন্ট আৰু পাষ্ট কন্টিনিউয়াছৰ যোনখিনি আমি শিকিলো সেইখিনি তোমালোকৰ সেইখিনিৰ ওপৰত তোমালোকক কুৱেশ্যন দিয়া হ'ব আৰু এই কুৱেশ্যনৰ এনসাৰখিনি তোমালোকে আজি দিব পাৰা কাইলৈ দিব পাৰা বা সোমবাৰ 10টা বজাৰ আগতে দিলে হ'ব আজিৰ ভিডিওটো ইয়াতে শেষ কৰিছো কিপ ওয়াচিং ইউ কেন লাৰ্ণ